আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিগৰাকী শিক্ষাগুৰু যাতে নেকি আমাৰ সেই খবৰবিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকক অনুৰোধ থাকিম আপোনালোকৰ সমস্যাবিলাক নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰ বা অসমৰ জনসাধাৰণ বা অসমৰ বুদ্ধিজীৱী বা দল সংগঠন বা শিক্ষা বিভাগ দৃষ্টিগোচৰ কৰাবৰ কাৰণে আমি চেষ্টা কৰি আছো। আৰু এয়া অব্যাহত থাকিব। আৰু আপোনালোকে নিশ্চয়কৈ সেই আমাৰ কমেণ্ট বক্সৰ নিশ্চয়কৈ কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকে নিশ্চয় স্ক্ৰীন ফটেক্য কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতৰ ফেচবুক পেজত এটা গুৰুত্বপূৰ্ণ বাৰ্তাত তেখেতসকলে শ্বেয়াৰ কৰিছে। ইয়াত লিখিছে, আজি জনতা ভৱনত অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হওঁ আৰু বৈঠকত মূলতঃ আলোচনা হয় বুলি কৈছে আমাৰ শিক্ষামন্ত্ৰী আৰু অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ আলোচনা মিলিত হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু সেই আলোচনাত তেখেতসকলে কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে বা তেখেতসকলে কোনটো বিষয়ত আলোচনা কৰিছিলে সেই বিষয়ে তেখেতসকলে ইয়াত উল্লেখ কৰিছে। 1 নম্বৰ পইণ্টত আছিলে 2013 চনত ফাৰিকিত বিদ্যালয়সমূহ খালী থকা পদসমূহ পূৰণৰ বাবে শিক্ষক নিযুক্তি। 2013 চনত যিবিলাক বিদ্যালয় প্ৰাধিকৰণ কৰা হৈছিলে সেই বিদ্যালয়বিলাকত যিটো আপোনাৰ পদ হয়তো খালী হৈ আছে সেই পদবিলাক আপোনাৰ পূৰণৰ বাবে শিক্ষক নিযুক্তিৰ বাবে আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু 2 নম্বৰ পইণ্টত হৈছে ভাৰপ্ৰাপ্ত বিদ্যালয় প্ৰধানসকলক নিয়মিত প্ৰধান শিক্ষক হিচাপে নিযুক্তি। আৰু যিসকলে ভাৰপ্ৰাপ্তভাৱে সেইখন বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব চম্ভালি আছে তেখেতসকলক নিয়মীয়া প্ৰধান শিক্ষকলৈ উন্নতি কৰিবৰ কাৰণে আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু বিদ্যালয়সমূহৰ প্ৰাধিকৰণ কৰা আৰু যিবিলাক বিদ্যালয় এতিয়ালৈকে প্ৰাধিকৰণ কৰাৰ বেঞ্চাৰ অৱস্থাত আছে সেই বিদ্যালয়সমূহো প্ৰাধিকৰণ কৰাৰ এটা গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু তেখেতসকলে উল্লেখ কৰিছে যে অসম হাইস্কুলসমূহৰ সামগ্ৰিক উন্নয়ন, শিক্ষাৰ গুণগত মান বৃদ্ধি আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ কল্যাণ নিশ্চিতকৰণ অগ্ৰাধিকাৰ দি ৰাজ্য চৰকাৰৰ সহায় অব্যাহত ৰাখিছে আৰু ভৱিষ্যতেও ৰাখিব বুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু তেখেতসকলৰ আলোচনাত পজিটিভ আলোচনা বুলি ক'ব লাগিব, যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলৰ যিখিনি দাবী সেই দাবীসমূহ পূৰণ কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিব আৰু ভৱিষ্যতেও সেইখিনি পূৰণ কৰিবৰ আশ্বাস প্ৰদান কৰাৰ কথা তেখেতসকলে ইয়াত উল্লেখ কৰিছে। আৰু যিবিলাক সমস্যা আছে সেই সমস্যাখিনি ভৱিষ্যতে আপোনাৰ পূৰণ কৰা বা অব্যাহত থাকিব বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰীৰ কাৰণে এইখিনি গুৰুত্বপূৰ্ণ খবৰ। 2013 চনৰ যিবিলাক বিদ্যালয় প্ৰাধিকৰণ কৰা হৈছিলে সেই বিদ্যালয়সমূহত যিবিলাক শিক্ষক পদ খালী আছিলে সেই পদসমূহ আপোনাৰ পূৰণ কৰিবৰ কাৰণে অসম চৰকাৰৰ লগত আলোচনা হয়, অসম হাইস্কুল শিক্ষক সন্থাৰ হয়। আৰু শিক্ষামন্ত্ৰীগৰাকীয়েও তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু শিক্ষামন্ত্ৰীগৰাকীয়েও জনাইছে যে সেই সমস্যাবিলাক সমাধানৰ সহায় কৰা হ'ব বুলি। আৰু প্ৰতিগৰাকী শিক্ষাগুৰু যাতে নেকি আমাৰ খবৰবিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে নিজৰ সমস্যাবিলাক নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। নমস্কাৰ, জয় আই অসম।